নমস্কাৰ, ভালে আছে ন আপোনালোক? মই আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই আজি বগৰী মিঠা আচাৰ বনাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ব'লক এতিয়া যাওঁ আমি ভিডিঅ'টোৰ মাজলৈ। বগৰী আচাৰখিনি বনাবৰ কাৰণে মই আধা কেজি বগৰী ল'লোঁ আৰু এইখিনি ভালকৈ বাছি চাফা কৰি ল'লোঁ। এতিয়া মই ধুই ল'ম। ধুই লৈ মই ৰ'দত শুকুৱাই ল'ম। বগৰীখিনি মই ৰ'দত শুকুৱাই ল'লোঁ। ইমান ৰ'দ নাছিলে, তথাপিতো শুকালে। এতিয়া মই আচাৰখিনি বনাম। মই এতিয়া বগৰীখিনি অকণ অকণ ফালি ল'ম। বেছিও নাফালোঁ, বেছি ফালিলে বগৰীখিনি পূৰা ফেন ওলাই যাব। সেইটো কাৰণে অকণ অকণ কটাৰীখনে উকিয়াই ল'ম। আৰু বগৰীৰ মিঠা আচাৰ খাইতো বেয়া পোৱা মানুহ কোনোৱেই নাই। বগৰীৰ দিনত জ্বলা আচাৰ, মিঠা আচাৰ নবনালে কেনেকৈ হ'ব ন? মই এতিয়া কেৰাহীখন পাতি দিলোঁ। ইয়াত মই এতিয়া মছলাখিনি ভাজি ল'ম। আৰু এতিয়া মছলাখিনি মই ভাজি ল'ম। ধনিয়া দিছোঁ আৰু চফ, কালা জিৰা আৰু জিৰা, এইখিনি আজৱাইন, এইখিনি দি এতিয়া মই ভাজি লৈছোঁ। আজৱাইনটো মেইন, আজৱাইন দিলে বহুত ভাল লাগে। মোৰ এতিয়া এইখিনি ভজা হৈ গৈছে। আৰু মই সৰিয়হ ভাজিব পাহৰি থাকিলোঁ লগতে, সেইকাৰণে মই এতিয়া বেলেগকৈ সৰিয়হকেইটাও ভাজি লৈছোঁ। বগা সৰিয়হ দিছোঁ, এইখিনি বেলেগকৈ ভাজিছোঁ। মোৰ এয়াও ভজা হৈ গৈছে। মই এতিয়া খুন্দি ল'ম। মোৰ মছলাখিনি খুন্দা হৈ গ'ল। চব বেছি মিহি কৰা নাই, মই অলপ দৰদৰাকৈ ৰাখিছোঁ। এতিয়া মই কেৰাহীখন পাতি দিছোঁ। ইয়াত মই মিঠাতেল দিছোঁ। তেল ইমান বেছিও দিব নালাগে। বেছি তেল দিলেও বগৰী আচাৰটো ইমান ভালো নহয়। এতিয়া ইয়াত মই পাঁচফোৰণ দিলোঁ। তেজপাত দুখিলা দিছোঁ মই। আৰু মই দিলোঁ শুকান জলকীয়া। এতিয়া এইখিনি মই ভালকৈ ভাজি ল'ম। এতিয়া মই নিমখ দিম, কাৰণ মই বগৰীখিনি শুকুৱাওঁতে নিমখ দিবলৈ মই পাহৰি গ'লোঁ। সেইটো কাৰণে মই এতিয়া নিমখটো দি দিছোঁ। নিমখ আপোনালোক নিজৰ হিচাপত দিব। আৰু এতিয়া মই দিম হালধি। এতিয়া মই ভাজি ল'ম। এতিয়া মই বগৰীখিনি দি দিছোঁ। বগৰীখিনি এনেকৈ ভালকৈ অলপমান সময় ভাজি ল'ব লাগিব। বগৰীখিনি ভালকৈ ভজা হ'লে বহুত দিনলৈকে থ'লে বেয়া নহয় আচাৰখিনি। আপোনালোকে বগৰীখিনি এনেকৈ অলপ সময় ভাজিব। আৰু মই ইয়াত এতিয়া মছলাখিনি দি দিলোঁ। এইটো মছলা এনেকৈ ব্যৱহাৰ কৰিলে আচাৰখিনি সঁচাকৈ বহুত ধুনীয়া হয়। যি আচাৰতো নিদিয়ক লাগিলে এনেকৈ মানে কৰি দিলে, চাবুট মছলাখিনি দিলে, মানে চাবুট মছলা ভাজি দিলে বহুত চেণ্ট আহে। এতিয়া মই দিলোঁ গুড়খিনি। গুড়খিনি মই ভাজি ল'ম, ভালকৈ মিক্স কৰি ল'ম। এনেকৈ আপোনালোকে 2-3 মিনিটতকৈও বেছি সময় ভাজিব লাগিব। এনেকৈ লৰাই থাকিব। তেতিয়া মানে বগৰীটো বহুত দিনলৈকে থৈ দিলেও বেয়া নহয়। আৰু মোৰ একদম পূৰা গৰমত নিজে ফুটি গৈছে অলপমান বগৰী। এতিয়া মই জলকীয়া গুড়ি দি দিছোঁ। জ্বলা, মিঠা, খাটা হ'লে কিমান ভাল লাগিব বগৰীৰ আচাৰটো খাই পেলাই। ভালকৈ মই মিক্স কৰি ল'ম। মই এতিয়া অকণমান ক'লা নিমখ দিছোঁ। আপোনালোকৰ এই আচাৰটোত ক'লা নিমখ ব্যৱহাৰ কৰিবচোন। ভাল লাগে ক'লা নিমখটো দিলে, ইয়াৰ চেণ্টটো বহুত ধুনীয়াকৈ বগৰীখিনি খাই ভাল লাগে। বগৰী একদম গৰমত নিজে নিজে ফুটি গৈছেগৈ। এতিয়া মোৰ এইখিনি হৈ গ'ল চব। এতিয়া মই উলিয়াই ল'ম। আপোনালোকক মই ভালকৈ দেখাব পৰা নাই।
ইয়াত মই ভিনেগাৰ দিলোঁ, আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ। ভিনেগাৰটো দিলে আচাৰটো সঁচাকৈ বহুত দিনলৈকে থাকে, বেয়া নহয়। এতিয়া মই উলিয়াই লৈছোঁ। মই এটা হাতে মোবাইলটো ধৰি থাকিবলগীয়া হৈছে, সেইটো কাৰণে অকণমান মোৰ দিগদাৰ হৈছে। আপোনালোকে এনেকৈ আচাৰখিনি বনাই চাব, আৰু এনেকৈ বনালে আপোনালোকে বহুত দিনলৈকে ৰাখিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাব, আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। দেখিলেনে কিমান ধুনীয়া হৈছে বগৰী আচাৰটো। এতিয়া মই টেষ্ট কৰি ল'ম